বানপীড়িত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বানৰ কবলত ককবকাই থকা তাৰাবাৰীচৰ, কলতলিচৰ, বালাপাৰাচৰ, গোমাচৰ, চাবচাচৰ বানপানী হোৱাৰ ফলত প্ৰায় 1200 পৰিয়াল ক্ষতিগ্ৰস্ত। আজি বৰপেটা জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু চেঙা সমষ্টিৰ গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ সহযোগত বানপীড়িত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ। নিজৰ গাঁঠিৰ ধন খৰচ কৰে বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সভাপতি জাফৰ আহমেদ, বৰপেটা জিলা NSUৰ সভাপতি জাকাৰিয়া আহমেদ আৰু গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি হানিফ আলী, বৰপেটা জিলাৰ যুৱ কংগ্ৰেছৰ সম্পাদক তাইজুদ্দিন আলী আৰু চেঙা যুৱ কংগ্ৰেছৰ সভাপতি মিৰ্জুল মল্লিক, নুৰু ইছলাম মল্লিক বানপীড়িত ৰাইজক খোৱাৰ সা-সামগ্ৰী বিতৰণ কৰে। বানপীড়িত ৰাইজে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ ওপৰত আৱেগ প্ৰকাশ কৰে। চেঙাৰ পৰা ৰমজান খানৰ ৰিপৰ্ট UNB নিউজ। জনাইছোঁ সাংবাদিক বন্ধুসকল, আজি আমি বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি জাফৰুদ্দিন ডাঙৰীয়া, লগতে বৰপেটা NSUৰ জিলা কংগ্ৰেছৰ সভাপতি বুলবুল জাকাৰিয়া ডাঙৰীয়া, লগতে চেঙা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি মিৰ্জুল মল্লিক ডাঙৰীয়া আৰু বিশেষকৈ মই গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে আজি চেঙা সমষ্টিৰ বিভিন্ন স্তৰত আমি পৰ্যবেক্ষণ কৰিলোঁ শিবিৰবিলাকত। গতিকে আমাৰ চেঙা সমষ্টিৰ এইবাৰ যিটো বানপানী হৈছে, বহুত ভয়াৱহ বানপানী। ভয়াৱহ বানপানীৰ ফলত আমাৰ যিবিলাক শিবিৰত মানুহ, গৰু, ছাগলী যিবিলাক আছে বহুত কষ্টৰ মাজত আছে। গতিকে আমি ইতিমধ্যে পৰ্যবেক্ষণ কৰি আমি যিটো গম পালোঁ, গতিকে চৰকাৰে যিবিলাক পশুখাদ্যৰ কাৰণে খাদ্য সামগ্ৰী দিছে, ত্ৰিপলৰ ব্যৱস্থা কৰিছে, পৰ্যাপ্ত পৰিমাণে হোৱা নাই। কিছুমান মানুহে পাইছে, কিছুমান মানুহে পোৱা নাই। গতিকে আজি এই আপোনালোকৰ চেনেলৰ যোগেদি মই প্ৰশাসনক মই এইটোৱে জনাবলৈ বিচাৰিছোঁ যে আপোনালোকে আৰু অধিকভাৱে এই ত্ৰিপল আৰু পশুখাদ্যৰ ব্যৱস্থা কৰি দিয়ে। লগতে মানুহৰ খোৱাৰ বহুত অসুবিধা হৈছে, পানীৰ বহুত অসুবিধা হৈছে। গতিকে আপুনি খোৱাৰ বাবে ৰিলিফৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে আজি আমি প্ৰশাসনক মই এই চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ এই গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ অধীনত যিকেইটা চৰ আছে, প্ৰত্যেকটো চৰত আমি আজি এই টিমটো আহি কিনে যিটো চালোঁ, গতিকে আমাৰ মানুহ বহুত কষ্টত বসবাস কৰি আছে। গতিকে এই ক্ষেত্ৰত বানপানীৰ সময়ত প্ৰত্যেক বছৰে আমাৰ মানুহবিলাক বহুত দুৰ্দশা হয়। গতিকে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই বানপানীৰ সমস্যাটো যাতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰে। এইখিনি আমাৰ চৰকাৰৰ ওচৰত। পোনপ্ৰথমে আমাৰ বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সভাপতিক ধন্যবাদ জনাইছোঁ যে মই যোৱাকালি তেওঁক ফোনত অৱগত কৰিছিলোঁ যে বৰ্তমান বানপানীত আমাৰ বিশেষকৈ চেঙা সমষ্টি বহুত বানাক্ৰান্তত বহুত ভয়ংকৰ পৰিস্থিতিত আছে। তেওঁক মই অনুৰোধ জনাৰ ফলত তেওঁ আজি যে মোৰ এই চেঙা সমষ্টিত আহিছে, তাৰ কাৰণে তেওঁক বিশেষকৈ মই ধন্যবাদ জনাইছোঁ। আৰু তেওঁৰ লগতে আমি যে এই চৰে চৰে আহি কেনে চেঙা সমষ্টিৰ বিভিন্ন চৰত পৰ্যবেক্ষণ কৰি তেওঁলোকৰ লগত কথা পাতি ৰাইজৰ লগত বুজ পৰামৰ্শ কৰিব পাৰিছোঁ। আৰু বহুত অভাৱ অভিযোগো দেখিবলৈ পাইছোঁ। কিছুমান চৰত পশুধন পালেও তেওঁলোকে এই খাদ্য সামগ্ৰী তেওঁলোকে পোৱা নাই। আৰু বিশেষকৈ আপোনাৰ বাথৰুমৰ অভাৱ আছে আৰু এই চিকিৎসাৰ বহুত প্ৰয়োজন হৈছে। এই যে পানী এতিয়া অলপ কমি আছে, এতিয়া বহুত ধৰণৰ বেমাৰ আজাৰে দেখা দি আছে। কিন্তু এই চৰকাৰক এইটোৰ আমি অনুৰোধ জনাওঁ যে চৰকাৰে যাতে চৰে চৰে শিবিৰে যাতে চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে আৰু ৰাইজৰ সকলো সময়ত যাতে জিলা প্ৰশাসনে এই সমস্যাবোৰ সমাধান কৰে।